কিশোৰী নিৰ্যাতনকাৰী কিয় ৰক্ষণাবেক্ষণ ধুবুৰী এএছপি ৰজি শৰ্মাৰ 20 মাৰ্চত পঞ্চতাৰকা হোটেলত সংঘটিত হৈছিল সেই ভয়ংকৰ ঘটনাটো ধৰ্ষণ কৰি বেজী জাতীয় সামগ্ৰী হানি চলাইছিল নিৰ্যাতন শিলিগুৰিৰ পঞ্চতাৰকা হোটেল কাৰ্টিয়াৰত 20 মাৰ্চত সংঘটিত হৈছিল কিশোৰী নিৰ্যাতনৰ এক ভয়ংকৰ ঘটনা অত্যাধিক সুৰাপান কৰি সাগৰ কাৰ্কি চেত্ৰী নামৰ লোকজনে উপৰ্যুপৰি ধৰ্ষণ কৰিছিল এগৰাকী কিশোৰী বেজী জাতীয় সামগ্ৰীৰে হানি খুচি চলাইছিল নিৰ্যাতন এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে গোচৰ ৰুজু কৰাত পশ্চিমবংগ আৰক্ষীয়ে ধুবুৰীৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল সাগৰ কাৰ্কি চেত্ৰীক কিন্তু ধুবুৰী থানাই লৈ যাবলৈ নিদিলে অভিযুক্তক এএছপি ৰজি শৰ্মাৰ বিৰুদ্ধে অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ অসম আৰক্ষীৰ সহযোগিতাত যাতে আমি এই অপৰাধীজনক তেখেতসকলক উদ্ধাৰ কৰি দিয়াত সহায় কৰিব পাৰোঁ মই তৎক্ষণাত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত আৰু যুটীয়া আৰক্ষী আয়ুক্তক এই কথাটো জনালোঁ তাৰপিছত কিন্তু মই খবৰ পালোঁ যে সেই সময়ছোৱাটো এই অপৰাধীজন গুৱাহাটী মহানগৰীত নাছিলে 30 মাৰ্চৰ মাজৰাতি মোক শিশুগৰাকীৰ পৰিয়ালৰ লোকে আকৌ ফোনৰ যোগেদি জনালে যে শিলিগুৰি আৰক্ষীয়ে বোলে ধুবুৰীস্থিত এটা হোটেলৰ পৰা এই অপৰাধীজনক কৰায়ত্ব কৰাত সক্ষম হৈছিলে কিন্তু পৰিয়ালৰ লোকে শোক প্ৰকাশ কৰিলে যে যেতিয়া শিলিগুৰি আৰক্ষীয়ে এই অপৰাধীজনক ধুবুৰী সদৰ থানালৈ লৈ গ'ল কিছু প্ৰক্ৰিয়াৰ বাবে আইনী প্ৰক্ৰিয়াৰ বাবে তেতিয়া কিন্তু ধুবুৰী থানাই শিলিগুৰি আৰক্ষীৰ বিষয়াসকলক এই অপৰাধীজনক নিজৰ লগত লৈ যাবলৈ নিদিলে আৰু এই অপৰাধীজনক মুক্ত কৰি দিলে ডিজিপিৰ ওচৰত এএছপি ৰজি শৰ্মাৰ বিৰুদ্ধেও দাখিল কৰা হৈছিল অভিযোগ সেই অভিযোগৰ ভিত্তিত জিপি সিঙক তদন্তৰ নিৰ্দেশ ডিজিপিৰ কমিউনিকেশ্যন গ্যাপৰ বাবে হৈছিল ভুল বুজাবুজি It was a mistaken fact actually. There was no mala fide intention at all, only that sometimes in POCSO cases as well, entire lot of cases even in Bengal, even in whole lot of other states, even in Assam, we have noticed entire lot of victims have not owned up the case during the trial, and these are the things that are concerning us, like we are planning to 25 এপ্ৰিলত উকলিছিল অগ্ৰিম জামিনৰ সময় কিন্তু 27 এপ্ৰিল পৰ্যন্ত উপস্থিত নহল সাগৰ ইপিনে ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ভুক্তভোগী পৰিয়াল গুৱাহাটী মহানগৰীৰ বাসিন্দা অভিযুক্ত সাগৰ কাৰ্কি চেত্ৰী পস্কো এক্টৰ অধীনত ৰুজু হোৱা গোচৰৰ অভিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়ে ৰক্ষণাবেক্ষণ দিয়াৰ বিষয়টোৱে পুনৰবাৰ কাঠ গড়াত থিয় কৰাইছে অসম আৰক্ষীক ভিডিঅ' জাৰ্নেলিষ্ট শ্বেখৰ সহযোগত ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ